হেল্ল' গুড ইভিনিং। এতিয়া আমি সন্ধিয়া বজাৰ কৰিবলৈ ওলাই আহিলোঁ, মই আৰু বেটাই। আৰু এফালে বেটাই কেমেৰা ধৰি আছে। সাপ্তাহিক বজাৰ কৰিবলৈ ওলাই আহিলে আৰু যিহেতু আজি ছানডে' হয় ন, ছানডেত যদি বজাৰ নকৰোঁ নহয়, বহুত টকা দি পেলাই পাচলি কিনিব লাগে। যি পাচলি দাম ক'ব নালাগে আৰু দেই, আৰু যেন কিনি খাম তেনেকুৱা নালাগে আৰু ইফালে মই আলু কেইটামান ল'লোঁ আৰু ইফালে পিঁয়াজ লৈছোঁ। বজাৰ সামৰিবলৈয়ে হ'ল আৰু এইটো মাৰ্কেটত, যিহেতু ৰাস্তাত যিসকলে বহে তেওঁলোকে বাৰু বহুত দেৰিলৈকে থাকে, কিন্তু এইটো মাৰ্কেটত আৰু সোনকালে সামৰে। আমাৰ দেৰিও হৈছিলে, যিহেতু মই মেডিকেলৰ পৰা আহোঁতে অকণমান দেৰি হ'ল, সেইটো কাৰণে আৰু সন্ধিয়া সময়ত অকলে আহিবলৈ ভয়ো লাগে ন, সেইটো কাৰণে বেটাকে লগত লৈ আহিলোঁ। আৰু এইফালে বেঙেনা লৈছোঁ। বেঙেনাটো ইমান দাম নহয়, কেজি 20 টকা। যিহেতু মই 1 কেজি খাব নোৱাৰোঁ ন, সেইকাৰণে 10 টকাৰে ল'লোঁ। আৰু এইফালে কমলা, আৰু বজাৰ বুলি ক'লে কমলা কেইটামান নানিলে একদমেই ভাল নালাগে, আৰু তেনেকৈতো কমলা কিনি খোৱা নহয়েই, অকল সাপ্তাহিক বজাৰ কৰিবলৈ যাওঁতেহে কমলা কেইটামান লৈ যাওঁ। আৰু ছোৱালীজনী ভাল পায় আৰু কমলা খাই, সেইকাৰণে আৰু তাইৰ বাবে লৈ আহিলোঁ। আৰু আমাৰ বেটাই কেনেকৈ ভিডিঅ' কৰি আছে নাজানো আৰু। তাৰপিছত এইফালে চাওক, এইটো হৈছে ৰাস্তাৰ হয়, আৰু ৰাস্তাত এনেকৈ উল্টা পুল্টাকৈ ভিডিঅ' কৰিছে আৰু বেটাই। আৰু কিনো ল'ম, একেখিনি চব্জিকে আৰু কিমান ল'ম, সেইকাৰণে আৰু এতিয়া সামৰিলোঁ আৰু ঘৰলৈ বুলি ৰাওনা হৈছোঁ। আৰু বেটাই আগে মই বোলো নালাগে ভিডিঅ' কৰিবলৈ, ইমান গাড়ী অহা যোৱা কৰিছে। বেটাই বোলে ৰ বোলে, তুমি আকৌ বোলে ভিডিঅ' নকৰিলে আকৌ পিছত বোলে গালি দিবা নহয় বোলে। আৰু এইফালে